নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 16 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ডোনাল্ড ট্ৰাম্পে লৈছে এবাৰ ইউ টাৰ্ণ। ভাৰত পাকিস্তানক লৈ ডোনাল্ড ট্ৰাম্পৰ নতুন প্ৰতিক্ৰিয়া। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ। ভাৰত পাকিস্তানৰ যুদ্ধ বিৰতিক লৈ ডোনাল্ড ট্ৰাম্পে লৈছে এবাৰ ইউ টাৰ্ণ। দুয়ো দেশৰ যুদ্ধ বিৰতিত মোৰ কোনো ভূমিকা নাই বুলি মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। পূৰ্বে যুদ্ধ বিৰতিৰ ক্ৰেডিট লৈছিল আমেৰিকাই, আৰু কিন্তু হঠাৎ সঁচা কথা ক'বলৈ আৰম্ভ কৰিছে ডোনাল্ড ট্ৰাম্পে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। হঠাৎ সঁচা কথা ক'বলৈ আৰম্ভ কৰিছে ডোনাল্ড ট্ৰাম্পে। ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ বিৰতি কৰোৱা নাই আমেৰিকাই। ভাৰত আৰু পাকিস্তানৰ মধ্যস্থতাকাৰী বক্তব্যৰ পৰা পিছ হুকিলে এবাৰ আমেৰিকাই। পূৰ্বে পাৰমাণৱিক যুদ্ধ ৰোধ কৰিলো বুলি ক্ৰেডিট লৈছিল ডোনাল্ড ট্ৰাম্পে, আৰু ভাৰত আৰু পাকিস্তানৰ মাজত পাৰমাণৱিক যুদ্ধ হ'বলৈ গৈ আছিল বুলি মন্তব্য কৰিছিল ডোনাল্ড ট্ৰাম্পে। আমেৰিকাই বাণিজ্য নকৰো বুলি কোৱাৰ বাবে দুই দেশ ঘূৰি আহিছিল শান্তিলৈ। ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক বিপদজনক হৈ পৰাত সমস্যা সমাধানত সহায় কৰিছিল বুলি মন্তব্য ডোনাল্ড ট্ৰাম্পৰ। দুই দেশৰ বুদ্ধিমত্তাৰ বাবেই শান্তিলৈ ঘূৰি আহিছে বুলি মন্তব্য ডোনাল্ড ট্ৰাম্পৰ। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ভাৰত পাকিস্তানৰ যুদ্ধ বিৰতিক লৈ ডোনাল্ড ট্ৰাম্পে লৈছে এতিয়া ইউ টাৰ্ণ। আজি ৰাতিপুৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ভাৰতত নিষিদ্ধ হ'ব নেকি আইফোন। এবাৰ আপেলৰ সামগ্ৰী ভাৰতত নিষিদ্ধ হ'ব নেকি। ভাৰত পাকিস্তানৰ যুদ্ধৰ পাছতেই শত্ৰুলৈ পৰিণত হৈছে আমেৰিকা। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ভাৰত পাকিস্তানৰ যুদ্ধৰ পাছতেই শত্ৰুলৈ পৰিণত হৈছে আমেৰিকা। ডোনাল্ড ট্ৰাম্পৰ আকুৰগুজ স্বভাৱে বিপদত পৰিব অৰ্থনীতি। ডোনাল্ড ট্ৰাম্পৰ আকুৰগুজ স্বভাৱে বিপদত পৰিব অৰ্থনীতি। এই মুহূৰ্তত ডোনাল্ড ট্ৰাম্পৰ হঠকাৰী সিদ্ধান্তত স্তম্ভিত হৈ পৰিছে দেশ। এইবাৰ ভাৰতত আপেলৰ সামগ্ৰী নিৰ্মাণ নকৰিবলৈ পৰামৰ্শ। আপেলৰ চিইঅ'ক মাতি নি ধমক দিছে ডোনাল্ড ট্ৰাম্পে। ভাৰতত আইফোনৰ কাৰখানা স্থাপন নকৰিবলৈ পৰামৰ্শ। ভাৰতলৈও আপেলৰ কাৰখানা স্থানান্তৰ নকৰি আমেৰিকাত নিৰ্মাণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। বিগত 5 বছৰতে ভাৰতত আইফোনৰ নিৰ্মাণৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। 60% অধিক ফোন নিৰ্মাণ কৰিছে ভাৰতে, যাক লৈ এক প্ৰকাৰ চিন্তিত হৈ পৰিছে আমেৰিকা। ভাৰতত আইফোনৰ চাহিদাক লৈও চিন্তিত হৈছে ডোনাল্ড ট্ৰাম্প। ভাৰতক নিজৰ চাপত ৰাখিবৰ বাবে আমেৰিকাৰ এয়া ষড়যন্ত্ৰ আখ্যা। ভাৰতক নিজৰ চাপত ৰাখিবলৈ আমেৰিকাৰ এয়া ষড়যন্ত্ৰ আখ্যা। ভাৰতক এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ভাৰতৰ বৰ্তমান 3টাতকৈ আইফোন কাৰখানা আছে তামিলনাডু আৰু কৰ্ণাটকত। যদিহে ট্ৰাম্পৰ কথা শুনি আপেল কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰে, ভাৰতেও ল'ব পাৰে সিদ্ধান্ত। যদিহে ভাৰতত আইফোনৰ নিষিদ্ধ কৰা হয় তেন্তে খলটেকত পৰিব আমেৰিকা। আন এটা পলিটিকেল ব্ৰেকিং নিউজ। এইবাৰ টিকটক কেন্দ্ৰ কৰি কংগ্ৰেছৰ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। এইবাৰ বিধায়কক ভয়ংকৰ আক্ৰমণ। এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এটা ব্ৰেকিং নিউজ। নিৰ্বাচনৰ টিকটক কেন্দ্ৰ কৰি এইবাৰ কংগ্ৰেছীৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা। জিলা পৰিষদৰ টিকটৰ বাবদ 10 লাখ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। টিকট বিক্ৰীৰ অভিযোগক কেন্দ্ৰ কৰি এইবাৰ কংগ্ৰেছৰ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বিধায়ক খলিল উদ্দিন মজুমদাৰে ভাষণ দি থকাৰ সময়তে আক্ৰমণ। বিধায়ক খলিল উদ্দিন মজুমদাৰক আক্ৰমণৰ চেষ্টা কংগ্ৰেছৰ এটা ফৈদৰ। এই মুহূৰ্তত এটা পলিটিকেল ব্ৰেকিং নিউজ। হঠাৎ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সভাস্থলী দুই পক্ষৰ মাজত প্ৰচণ্ড কাজিয়া। শিলচৰৰ ৰাজীৱ ভৱনতে কংগ্ৰেছৰ অভ্যৰ্থনা অনুষ্ঠানত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে। বিধায়ক মিছবাউল হক, প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা। আন এক ডাঙৰ খবৰ হৈছে এইবাৰ ফুটপাথত নচলিব কোনো ধৰণৰ ব্যৱসায়।
এবাৰ ফুটপাতত কোনো ধৰণৰ ব্যৱসায় কৰিব নোৱাৰিব। এটা ডাঙৰ খবৰ। এবাৰ ফুটপাতত চলিব প্ৰশাসনৰ বুলডোজাৰ। ফুটপাতত নচলিব কোনো ধৰণৰ ব্যৱসায়। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ফুটপাত ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে উচ্চতম ন্যায়ালয়। প্ৰতিখন ৰাজ্যক নিৰ্দেশনা জাৰি কৰাৰ জাননী দিয়া হৈছে। ফুটপাত কেৱল সাধাৰণ নাগৰিকৰ বাবেহে, ইয়াক দখল কৰিব নোৱাৰে ব্যৱসায়ৰ বাবে। ই মানুহৰ মৌলিক অধিকাৰৰ অন্তৰ্গত। পথচাৰীৰ সুৰক্ষাৰ বাবেহে ফুটপাত, ব্যৱসায়ীৰ বাবেহে নহয়। 2 মাহৰ ভিতৰত ৰাজ্য চৰকাৰে জাৰি কৰিব লাগিব নিৰ্দেশনা। বিচাৰপীঠ অভয় এছ উকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে এই ডাঙৰ নিৰ্দেশনা প্ৰদান কৰিছে। দেশত সংঘটিত হোৱা অধিকাংশ দুৰ্ঘটনা পথচাৰীৰ মৃত্যু হয়। গতিকে পথচাৰীৰ বাবে নিৰ্দিষ্ট সুৰক্ষিত পথেই হৈছে ফুটপাত। গতিকে ইয়াক ব্যৱসায়িক ভিত্তিত ব্যৱহাৰ কৰাটো অপৰাধ। এবাৰ ফুটপাতত চলিব বুলডোজাৰ। ফুটপাত ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়। পৰৱৰ্তী খবৰটো হৈছে অখিল গগৈয়ে শৃংখল চলিহাক 2 লাখ টকাৰ অফাৰ দিছিল আৰু তাৰ প্ৰত্যুত্তৰত আজি শৃংখল চলিহাই মুখ খুলিছে। শৃংখল চলিহাই কৈছে যে মোৰ লগত বি লাচিত সেনা আছে, অসমৰ ৰাইজ আছে। অখিল গগৈৰ 2 লাখ টকাৰ কোনো ধৰণৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে এইবাৰ শৃংখল চলিহাই। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। অখিল গগৈৰ 2 লাখ টকা মোৰ প্ৰয়োজন নাই মন্তব্য এইবাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। অখিল গগৈৰ 2 লাখ টকাৰ মোৰ প্ৰয়োজন নাই, মোৰ লগত অসমৰ ৰাইজ আছে, বীৰ লাচিত সেনা আছে। যদি নিৰ্বাচনত অৱতীৰ্ণ হওঁ ৰাইজে মোক সহায় কৰিব, অখিল গগৈৰ সহায় নালাগে। ৰাজনীতি সদায় মৰ্যাদাপূৰ্ণ মূল্যবোধৰ হ'ব লাগে। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছে এই মুহূৰ্তত। ৰাজনীতি সদায় মৰ্যাদাপূৰ্ণ বুলি মন্তব্য কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। মূল্যবোধৰ হ'ব লাগে বুলি তেওঁ মন্তব্য কৰিছে। এনেধৰণৰ টুলুঙা মন্তব্য, টুলুঙা কথা বতৰাৰে ৰাজনীতিৰ মৰ্যাদা শেষ নকৰিব। অসমৰ খিলঞ্জীয়া মানুহে হিচাপ কৰিব কোন বিজেপিৰ দালাল, কোন কংগ্ৰেছৰ দালাল। অসমৰ খিলঞ্জীয়া মানুহে হিচাপ কৰিব কোন বিজেপিৰ দালাল, কোন কংগ্ৰেছৰ দালাল। অখিল গগৈৰ অফাৰক লৈ শৃংখল চলিহাই বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী ডাঙৰ খবৰ। মুছলমানৰ সাংবিধানিক অধিকাৰৰ ওপৰত বিজেপিৰ বুলডোজাৰ চলাব নিদিও বুলি হুংকাৰ প্ৰদান কৰিছে আজি ABMCয়ে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ। ৱাকফ সংশোধনী আইনৰ শুনানিৰ পাছতে পুনৰ হুংকাৰ প্ৰদান কৰিছে ABMCয়ে। মুছলমানৰ সাংবিধানিক অধিকাৰৰ ওপৰত বিজেপিক বুলডোজাৰ চলাব নিদিও। এবাৰ উচ্চতম ন্যায়ালয়ৰ ওপৰতে দেশৰ কোটি কোটি মুছলমানৰ আস্থা আছে মন্তব্য কৰিছে ABMCয়ে। এই বিৰোধী এই বিধ্বংসী আইন কোনোপধ্যেও মানি নলওঁ। অহা 20 মেত সৰ্বোচ্চ ন্যায়ালয়ে মুছলমানৰ পক্ষত ৰায় দিব বুলি আমাৰ বিশ্বাস। ইতিমধ্যে আমি তাত উত্থাপন কৰা সকলো কথাই গ্ৰহণ কৰিছে SCয়ে। গণতন্ত্ৰৰ পক্ষত থাকি উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিব বুলি আমি আশাবাদী। ৱাকফ সংশোধনী আইনৰ শুনানিৰ পাছতেই পুনৰ হুংকাৰ প্ৰদান কৰিছে ABMCয়ে। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এইবাৰ আমি 90ৰ পৰা 100% মুছলমান থকা অঞ্চলত জয়ী হৈছো। পঞ্চায়ত বাদেই দিয়ক, বিধানসভা ইলেকশ্যনত সুনামি আহিব। কোনেও নভবা স্থানতো বিজেপিৰ পদুম ফুলিব। 2026ৰ নিৰ্বাচনক লৈ বিশেষ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এক ডাঙৰ খবৰ হৈছে দেশত এক মৰ্মান্তিক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বিয়া ঘৰৰ পৰা উভতি অহাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছে একেটা পৰিয়ালৰে 5 গৰাকীকৈ লোক। উত্তৰ প্ৰদেশত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে 5 গৰাকীকৈ সদস্যৰ মৃত্যু হৈছে। গুৰুতৰভাৱে আহত আৰু 8জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে জনোৱা মতে বলৰামপুৰ বাহৰাইচ ৰাষ্ট্ৰীয় ঘাইপথত এখন গাড়ী আৰু তীব্ৰবেগী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই
মাজনিশা সংঘটিত হোৱা দুৰ্ঘটনা 5গৰাকীকৈ লোকৰ থিতাতে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰটো হৈছে বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধী মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰৰ বিজেপি চৰকাৰ গণতন্ত্ৰ বিৰোধী আৰু সংবিধান বিৰোধী। বিহাৰৰ দাৰভাঙা বিশ্ববিদ্যালয়ত একেদৰে আক্ৰমণ কৰিছে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কয় যে এই চৰকাৰ আদানী আম্বানীৰ দৰে বৃহৎ উদ্যোগপতিৰহে, সাধাৰণ মানুহৰ নহয়। এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে লগতে কয় যে যদি কংগ্ৰেছ চৰকাৰ বিহাৰত ক্ষমতালৈ আহে তেন্তে তেওঁলোকে এই নীতি সলনি কৰি দুখীয়া আৰু বঞ্চিত লোকৰ বাবে কাম কৰিব। একে সময়তে অনুসূচিত জাতি অনুসূচিত জনজাতিৰ পিছপৰা ছাত্ৰ ছাত্ৰীৰ হোষ্টেললৈ গৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰিব বিচাৰিছিল যদিও বিহাৰ চৰকাৰে তেওঁক বাধা দিবলৈ চেষ্টা কৰিছিল। তেওঁ দাবী কৰে যে ৰাজ্য চৰকাৰে তেওঁ ছাত্ৰ ছাত্ৰীক লগ কৰি সংসদত তেওঁলোকৰ হৈ মাত মতাটো নিবিচাৰে। কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বিহাৰৰ দাৰভাঙা জিলাৰ শিক্ষা ন্যায় সংবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। আম্বেদকাৰ হোষ্টেলত আয়োজন কৰা হৈছিল এক বৃহৎ অনুষ্ঠানত, য'ত তেওঁ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীৰ সকলৰ সন্মুখত কেন্দ্ৰীয় চৰকাৰৰ নীতিক প্ৰত্যক্ষভাৱে আৰু তীব্ৰ আক্ৰমণ চলাইছে।